মই কৈছোঁৱে যে এতিয়া বিজেপি ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ এটা সুন্দৰ পথ, সোণালী পথ। হাগ্ৰামা মহিলাৰ কোনো উপায় নাই। আমি তেতিয়াই কৈছিলোঁ হাগ্ৰামা মহিলাৰ যেতিয়া ক্ষমতা নাথাকিব তেতিয়া বিজেপিত যোৱাৰ কাৰণে বাধ্য। এতিয়া বিজেপিলৈকে যাব আৰু বিজেপিলৈকে গৈছে অলৰেডি, যোৱাৰ আৰু বাকী নাই। অহা দিনত মানে আপোনালোকে চাব যে BPF বিজেপিখিনি আৰু APPৰ মাজত এটা কাজিয়া হ'ব, লাগি থাকিব। কাৰণ ইয়াত ক্ষমতা তেওঁলোকে ইফালে নোৱাৰে, বিজেপিৰ জৰিয়তে ল'ব। আগতে পাৰ্টিৰ বাহিৰত থাকি লৈছিলে, পাৰ্টিৰ ভিতৰত থাকি ল'ব। এই ধৰণৰ খেলবিলাক চলি থাকিব। মই সেইকাৰণে কৈছোঁ যে এতিয়া আৰু হাগ্ৰামা মহিলাৰ কথা পাতি লাভ নাই। কাৰণ তেওঁক ইচ্ছা কৰিলে বিজেপি আজিও জেলত ভৰাই দিব পাৰে। তেওঁলোকে জেলত ভৰাই নিদিব, কাৰণ মই কৈছোঁ যে বান্দৰে যিটো পিঠা ভগোৱা নীতি, এফালে প্ৰমোদৰ ফালে অলপ দিবা চাব, হাগ্ৰামা ফালে যিখিনি বেছিখিনি কিন্তু তেওঁলোকে ৰাখি দিব। মই কৈছোঁৱে যে এতিয়া বিজেপি ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ এটা সুন্দৰ পথ, সোণালী পথ। হাগ্ৰামা মহিলাৰ কোনো উপায় নাই। আমি তেতিয়াই কৈছিলোঁ হাগ্ৰামা মহিলাৰ যেতিয়া ক্ষমতা নাথাকিব তেতিয়া বিজেপিত যোৱাৰ কাৰণে বাধ্য। এতিয়া বিজেপিলৈকে যাব আৰু বিজেপিলৈকে গৈছে অলৰেডি, যোৱাৰ আৰু বাকী নাই। অহা দিনত মানে আপোনালোকে চাব যে BPF বিজেপিখিনি আৰু APPৰ মাজত এটা কাজিয়া হ'ব, লাগি থাকিব। কাৰণ ইয়াত ক্ষমতা তেওঁলোকে ইফালে নোৱাৰে, বিজেপিৰ জৰিয়তে ল'ব। আগতে পাৰ্টিৰ বাহিৰত থাকি লৈছিলে, পাৰ্টিৰ ভিতৰত থাকি ল'ব। এই ধৰণৰ খেলবিলাক চলি থাকিব। মই সেইকাৰণে কৈছোঁ যে এতিয়া আৰু হাগ্ৰামা মহিলাৰ কথা পাতি লাভ নাই। কাৰণ তেওঁক ইচ্ছা কৰিলে বিজেপি আজিও জেলত ভৰাই দিব পাৰে। তেওঁলোকে জেলত ভৰাই নিদিব, কাৰণ মই কৈছোঁ যে বান্দৰে যিটো পিঠা ভগোৱা নীতি, এফালে প্ৰমোদৰ ফালে অলপ দিবা চাব, হাগ্ৰামা ফালে যিখিনি বেছিখিনি কিন্তু তেওঁলোকে ৰাখি দিব। মই কৈছোঁৱে যে এতিয়া বিজেপি ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ এটা সুন্দৰ পথ, সোণালী পথ। হাগ্ৰামা মহিলাৰ কোনো উপায় নাই। আমি তেতিয়াই কৈছিলোঁ হাগ্ৰামা মহিলাৰ যেতিয়া ক্ষমতা নাথাকিব তেতিয়া বিজেপিত যোৱাৰ কাৰণে বাধ্য। এতিয়া বিজেপিলৈকে যাব আৰু বিজেপিলৈকে গৈছে অলৰেডি, যোৱাৰ আৰু বাকী নাই। অহা দিনত মানে আপোনালোকে চাব যে BPF বিজেপিখিনি আৰু APPৰ মাজত এটা কাজিয়া হ'ব, লাগি থাকিব। কাৰণ ইয়াত ক্ষমতা তেওঁলোকে ইফালে নোৱাৰে, বিজেপিৰ জৰিয়তে ল'ব। আগতে পাৰ্টিৰ বাহিৰত থাকি লৈছিলে, পাৰ্টিৰ ভিতৰত থাকি ল'ব। এই ধৰণৰ খেলবিলাক চলি থাকিব। মই সেইকাৰণে কৈছোঁ যে এতিয়া আৰু হাগ্ৰামা মহিলাৰ কথা পাতি লাভ নাই। কাৰণ তেওঁক ইচ্ছা কৰিলে বিজেপি আজিও জেলত ভৰাই দিব পাৰে। তেওঁলোকে জেলত ভৰাই নিদিব, কাৰণ মই কৈছোঁ যে বান্দৰে যিটো পিঠা ভগোৱা নীতি, এফালে প্ৰমোদৰ ফালে অলপ দিবা চাব, হাগ্ৰামা ফালে যিখিনি বেছিখিনি কিন্তু তেওঁলোকে ৰাখি দিব। মই কৈছোঁৱে যে এতিয়া বিজেপি ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ এটা সুন্দৰ পথ, সোণালী পথ। হাগ্ৰামা মহিলাৰ কোনো উপায় নাই। আমি তেতিয়াই কৈছিলোঁ হাগ্ৰামা মহিলাৰ যেতিয়া ক্ষমতা নাথাকিব তেতিয়া বিজেপিত যোৱাৰ কাৰণে বাধ্য। এতিয়া বিজেপিলৈকে যাব আৰু বিজেপিলৈকে গৈছে অলৰেডি, যোৱাৰ আৰু বাকী নাই। অহা দিনত মানে আপোনালোকে চাব যে BPF বিজেপিখিনি আৰু APPৰ মাজত এটা কাজিয়া হ'ব, লাগি থাকিব। কাৰণ ইয়াত ক্ষমতা তেওঁলোকে ইফালে নোৱাৰে, বিজেপিৰ জৰিয়তে ল'ব। আগতে পাৰ্টিৰ বাহিৰত থাকি লৈছিলে, পাৰ্টিৰ ভিতৰত থাকি ল'ব। এই ধৰণৰ খেলবিলাক চলি থাকিব। মই সেইকাৰণে কৈছোঁ যে এতিয়া আৰু হাগ্ৰামা মহিলাৰ কথা পাতি লাভ নাই। কাৰণ তেওঁক ইচ্ছা কৰিলে বিজেপি আজিও জেলত ভৰাই দিব পাৰে। তেওঁলোকে জেলত ভৰাই নিদিব, কাৰণ মই কৈছোঁ যে বান্দৰে যিটো পিঠা ভগোৱা নীতি, এফালে প্ৰমোদৰ ফালে অলপ দিবা চাব, হাগ্ৰামা ফালে যিখিনি বেছিখিনি কিন্তু তেওঁলোকে ৰাখি দিব।